বড়োসকল কিহৰ পৰা আৰম্ভ কৰিল? বৰ অসমৰ পৰা। আৰু বৰ অসমত কি চলিছিলে? অসমীয়া ভাষাৰ দপদপনি চলিছিলে। তো বড়োসকলৰ নিজস্ব সংস্কৃতি আছে, তেওঁলোকৰ বড়ো কছাৰী ৰাজ্য আছিলে, হয় নে নহয়? এতিয়া সেই বড়োসকল কি কৰিছিলে? অসমীয়া কৰণৰ চাহত নিজৰ ভাষা সংস্কৃতি হেৰুৱাই পেলাম বুলি তেওঁলোক কি হৈছিলে? ভয় খাইছিল, হয়নে? আৰু তাৰ ফলত কি হৈছিল? তেওঁলোকে নিজৰ এটা স্পেচিফিক আইডেণ্টিটি আৰু অট'নমিৰ কাৰণে কিছুমান তেওঁলোকে মুভমেণ্ট ষ্টাৰ্ট কৰিছিল, হয় নহয়? আৰু তেওঁলোকে বিচাৰিছিলে কিছুমান সাংবিধানিক আৰু ভূমিৰ অধিকাৰ তেওঁলোকে বিচৰা আৰম্ভ কৰিলে। আৰু সেইকাৰণে তেওঁলোকে কাৰ লগত নিগচিয়েট কৰিলে? এই নিগচিয়েট উইথ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম, গোপীনাথ বৰদলৈ, হয় নহয়? তেওঁলোকৰ যিবিলাক ট্ৰাইবেল লিডাৰ আছিলে কথা পাতিলে, আৰু সেইমতে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ৰ চেপ্টাৰ 10 দেই, এইটো এতিয়াও চলি আছে। এতিয়া আমাৰ যিটো মাটিৰ লজ বিলাক আছে, অবভিয়াছলি পিছত 1940 এমেণ্ড কৰিছিলে। আগতে কি আছিলে? আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 তাৰ চেপ্টাৰ 10 মতে কি ক্ৰিয়েট কৰা গৈছিলে? ট্ৰাইবেল বেল্ট এণ্ড ব্লক। আমি কৈছো ট্ৰাইবেল বেল্টৰ মাটি কিনিব নোৱাৰি, ব্লকৰ মাটি কিনিব নোৱাৰি। সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ষ্টাৰ্ট কৰা হ'ল, যাতে সেই ট্ৰাইবেল বেল্টৰ মাটি নন ট্ৰাইবেললৈকে ট্ৰেন্সফাৰ কৰিব নোৱাৰে আৰু নন ট্ৰাইবেল তাত মাটি কিনিব নোৱাৰে। আৰু সেই মাটি কাৰণে সংৰক্ষিত হয়, একমাত্ৰ জনজাতীয় বাসিন্দাসকলৰ কাৰণে সংৰক্ষিত হয়। এইটো কেতিয়া হৈ গ'ল? গোপীনাথ বৰদলৈত চুক্তি কৰি তেওঁলোকে সেই ট্ৰাইবেল বেল্টৰ যিটো পৰিস্থিতি আছিলে সেইটো তেওঁলোকে কিছু পৰিমাণে হ'লেও শুধাৰণি আনে। তো এইখিনি কিছু ইনিচিয়েল ফেজ, ঠিকে আছে। তাৰপিছত কি হ'ল আমি চাওঁ, এতিয়া কি আছিল? বড়োসকল বা আগৰ হ'ল তেওঁলোকৰ নিজস্ব ভাষা সংস্কৃতি আছিল। তো বড়োসকলে কি কৰিলে? তেওঁলোকৰ মানে ভাষা সংস্কৃতি ৰক্ষা চালে যে আমি কালচাৰেলি আৰু লিংগুইষ্টিকলি আমি যেতিয়া সৰু হৈ নাযাওঁ বা মাৰ্জিনেলাইজ কৰি দিব নোৱাৰে, তেওঁলোকে নিজৰ ভাষা সাহিত্যৰ কাৰণে বড়ো সাহিত্য সভা কি কৰিলে? 1952 চনত বড়ো সাহিত্য সভা স্থাপন কৰিলে। আৰু ইয়াৰ দায়িত্ব কি আছিলে? বড়ো ভাষাৰ ডেভেলপমেণ্ট, তাৰ স্ক্ৰিপ্ট আৰু লিটাৰেচাৰ উন্নতি সাধন। আৰু কি কৰিছিলে? বড়ো ভাষা কি কৰিছিলে? এটা এছ'চিয়েট অফিচিয়েল ভাষা হিচাপে কি কৰিছিলে? মানে তেওঁলোকে অসমত বিচাৰিছিলে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে তেওঁলোকে বিচাৰিছিলে, হয় নহয়? ৰিকগনিশ্যন অফ বড়ো এজ মিডিয়াম ইনষ্ট্ৰাকশ্যন এণ্ড লেটাৰ এজ এন এছ'চিয়েট অফিচিয়েল লেংগুৱেজ, তেওঁলোকে এইটো দাবী তেতিয়া পাই উত্থাপন কৰিছিল। ন ডাউট এতিয়া তেওঁলোকৰ দাবী সাকাৰ হৈছে, হয় নহয়? কিন্তু তেতিয়াই তেওঁলোকে দাবী কৰিছিলে কি যে 1952 যে বড়ো সাহিত্য সভাই যে আমাক কি লাগিব? বড়োক এটা এছ'চিয়েট অফিচিয়েল ভাষাৰ মৰ্যাদা লাগিব, আৰু বড়ো ভাষাতে আমাৰ বড়ো মানুহখিনিক পঢ়া শুনাৰ ব্যৱস্থা কৰি দিব লাগে। এইটো আছিলে কি দাবী, মিডিয়াম ইনষ্ট্ৰাকশ্যন। বাট সেই সময়তে কি হৈছিলে? ভোটৰ ওপৰত দানৱ পৰা এটা এক্ট আহিলে। বড়োসকল মিলি গৈছিলে। সেই এক্টটো কি আছিলে জানে?